নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 7250 টাকৈ ভেকেন্সি মুকলি কৰিছে ডাইৰেক্ট জয়নিং হয় মানে দুটা ৰেলৱে বিভাগৰ দুটা আন্ডাৰ ভেকেন্সি মুকলি কৰিছে এটা ডিপাৰ্টমেন্টৰ আপোনালোকৰ ডাইৰেক্ট জয়নিং আছে আৰু এটা আপোনালোকৰ এক্সাম দিব লাগিব সো ভিডিওটো শেষলৈকে চালে সকলোখিনি কথা গম পাব কোনটোত এক্সাম দিব লাগিব কোনটোত আপোনালোকৰ ডাইৰেক্ট জয়নিং হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৰ বাবে হয় সো ভিডিওটো শেষলৈকে চালে সকলোখিনি কথা গম পাব যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিবা হক গুজিটো আৰম্ভ কৰো পোনপ্ৰথমে যিখিনি আপোনালোকৰ টেকনিচিয়ানৰ ভেকেন্সি আহিছে সেইখিনি কথা ডিসকাস কৰা হ'ব তাৰ পিছত যিখিনি ডাইৰেক্ট জয়নিংৰ ভেকেন্সি আছে সেইখিনি ডিসকাস কৰা হ'ব পোনপ্ৰথমে এইখিনি ডাইৰেক্ট জয়নিং নোহোৱাখিনি এক্সাম দিয়াখিনি মই ডিসকাস তো কৰি লৈছো সো ভিডিওটো শেষলৈকে চাব ইয়াত দেখিব যে 2025-26 বৰ্ষৰ যেটো ৰেলৱে বিভাগৰ এটা সৰ্ববৃহৎ নিযুক্তিৰ মুকলি কৰিছে মই আপোনালোকক জনাই দিছো ইয়াৰ আপোনালোকে দেখিছে অৰ্গানাইজেশ্যন নেম ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা আহিছে আৰআৰবি ফালৰ পৰা who are eligible all India male female কেন্তে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব এপ্লিকেশন মোডটো অনলাইন যোগে পাৰিব টোটাল ভেকেন্সি কথা যে ক'বলৈ যাও ভেৰিয়াছ পোষ্ট আছে জব লোকেশন তো একৰ্স ইন্ডিয়া হয় টাইপ অফ জব পার্মানেন্ট ভ্যাকেন্সি হয় এই সিলেকশন আপোনালোকৰ এপ্লিকেবল হয় হিয়াৰিং অন ৰেলৱে আৰআৰবি আন্ডাৰত আপোনালোকৰ হিয়াৰিং কৰা হৈছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিলেও পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰাব সো যদি ইন্টাৰেষ্টেড হয় আবেদনসমূহ যে কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব এজ লিমিটৰ কথা যে ক'বলৈ যাও জেনেৰেল কেন্দ্ৰৰ কাৰণে 18 পৰা 34 বছৰ এছসি কাৰণে 18 পৰা 41 বছৰ ওবিসি কাৰণে 18 পৰা 39 বছৰলৈকে পাৰিব আৰু লগতে বাকি যিখিনি এজ ৰিলেক্সন আপোনালোকে লাভ কৰে পিডব্লিউডি কেন্দ্ৰ হলে বা অন্য কিবা কেন্দ্ৰ হলে যেনেদৰে আপোনালোকে এজ ৰিলেক্সন সমূহ লাভ কৰে তেনেদৰে সকলোখিনি এজ ৰিলেক্সন আপোনালোকে লাভ কৰিব পাৰিব কেটেগৰি আছে আপোনালোকে দেখিব পাৰিছে ভেকেন্সি ডিটেইল টেকনিচিয়ান দেখিব পাৰিছে এডুকেশন ৰিকোয়াৰমেন্ট ফৰ অল পোষ্ট 10 পাস আইটিআই বা অল পোষ্ট ৰিলেভেন্ট আপোনালোকে ডিসিপ্লিন সকলোখিনি আপোনালোকে দেখিব পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদনসমূহ কৰিব 10 আইটিআই জি আছে তেনেকৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ যেটো সিলেকশন প্ৰসেস হয় হেতু মই আপোনালোকক জনাই দিছো সিলেকশন প্ৰসেসটো কেনেদৰে হ'ব ইয়াত আপোনালোকে দেখিব যে সিলেকশন প্ৰসেস পোনপ্ৰথমে আপোনালোকৰ হ'ব সিবিটি টেষ্টৰ ফুল ফৰ্ম আছে কম্পিউটাৰ বেস টেষ্ট কম্পিউটাৰ এক্সাম হ'ব তাৰ পিছত আপোনালোকৰ হ'ব মেডিকেল টেষ্ট মেডিকেল এক্সামিনেশন হ'ব সিবিটিত পাস কৰিলে দেন আপোনালোকৰ লাষ্টৰ হ'ব ডকুমেন্টছ ভেৰিফিকেশন আৰু এই গোটেইটা পৰ্যায় যদি আপোনালোকে পাস কৰিব পাৰে অৱশ্যে সিলেকশন লাভ কৰিব পাৰিব কাট অফৰ ওপৰত ডিপেন্ড কৰি এতিয়া আহিলে স্টেপ টু সাবমিট অনলাইন এপ্লিকেশন ইয়াৰ কাৰণে অনলাইন এপ্লিকেশনটো লিংক ডেসক্ৰিপচনতে দিয়া থাকিব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া আৰু যিখিনি ভেকেন্সি ডাইৰেক্ট জয়নিংৰ কাৰণে মুকলি কৰি দিছে সেইখিনি মুকলি কৰিছে ৰেলৱে মেট্ৰৰ ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত 151 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ৰেলৱে মেট্ৰ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ৰেলৱে মেট্ৰ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে ৰেলৱে মেট্ৰ ৰিক্ৰুটমেন্ট 25 নোটিফিকেশন পিডিএফ ইয়াৰ বাবে দেখিছে মহাৰাষ্ট্ৰ মেট্ৰ নিউ ৰিক্ৰুটমেন্ট আছে 25-26 বৰ্ষৰ কাৰণে সো দিগিটা ডাইৰেক্ট জয়নিং ভেকেন্সি হয় ইয়াত মেট্ৰ আছে অল ইন্ডিয়া মেল ফিমেল কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব এপ্লিকেশন মোডটো অনলাইন যোগে আপোনালোকে কৰিব কোনো অফলাইন সিস্টেম নহয় অনলাইন যোগে কৰিব লাগিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব 44000 পৰা 2,80,000 টকা পৰ্যন্ত দৰমহা লাভ কৰিব পাৰিব জব লোকেশন ইন্ডিয়া হয় লাষ্ট ডেট উইদিন 30 ডেজৰ ভিতৰত আপোনালোকে কৰিব লাগিব লাষ্ট ডেট মানে আপোনালোকে এপ্লাইটো কৰিব লাগিব এপ্লাই কৰাৰ পিছত ডাইৰেক্ট সিলেকশন লাভ কৰিব ডাইৰেক্ট সিলেকশন মানে আপোনালোকে তাৰ যেটো এক্সাম নহয় আপোনালোকৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি সকে ডাইৰেক্ট সিলেকশন তেওঁলোকে দিয়া হ'ব বুলি কৈছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধা আপোনালোকে নেহেৰাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত কোনো এপ্লিকেশন ফিছ দিয়া প্ৰয়োজন নাই জেনেৰেল অফিচৰ কোনো এপ্লিকেশন ফিছ নাই ইডব্লিউএছ এছসি কোনো এপ্লিকেশন ফিছ নাই সকলোৰ বাবে ফ্ৰী হয় সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব এজ লিমিট 18 পৰা 55 ইয়াৰ্ছলৈকে পাৰিব লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব বুলি কৈছে আৰু সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব মই ডিটেইলছখিনি জনাই দিছো আৰু ভেকেন্সি ডিটেইলছখিনি মই আকবা কৈছো চিফ প্ৰজেক্ট মেনেজাৰ এডিশনাল জেনাৰেল মেনেজাৰ জয়েন্ট চিফ প্ৰজেক্ট মেনেজাৰ ডেপুটি চিফ প্ৰজেক্ট মেনেজাৰ সেকশন ইঞ্জিনিয়াৰ চিফ কন্ট্ৰোলাৰ ডেপুটি জেনাৰেল মেনেজাৰ এসিস্ট্যান্ট মেনেজাৰ
আৰু অল পোষ্টৰ কাৰণে গ্ৰেজুৱেট আৰু ৰিলেভেণ্ট বিচাৰিছে বাকি প্ৰথমটো ক্ষেত্ৰত 10 বা 12 পাছ কৰিলে হ'ল কিন্তু এইটোৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব আৰু সিলেকশন প্ৰসেছটো অনলি ইন্টাৰভিউ হ'ব মানে কোনো আপোনালোকৰ ৰিটেন এক্সাম নাই ডাইৰেক্ট সিলেকশন হয় সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পাইছে ভিডিও লাইক কৰিব পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিও ডিসক্ৰিপচন দিয়া আছে তাত